প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বহুত ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। এয়া দেখিছেনে? এয়া হৈছে নাৰিকল, চুজি আৰু গুড়ৰ লাড়ু। দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত সোৱাদ লগা হয়। একেবাৰে কম সময়ত অতি সহজে মই লাডুকেইটা বনালোঁ। ভাবিলোঁ এই লাডুকেইটা মই কেনেধৰণে বনালোঁ আপোনালোকক দেখুৱাওঁ। আৰু লাডুকেইটা বহুত দিনলৈ থৈও দিব পাৰি, একেবাৰে বেয়া নহয়। আৰু চাহৰ লগত এনেকুৱা এটা লাডু হ'লে খাবলৈ কিমান ভাল লাগে নহয় জানো বাৰু? আৰু ঠাণ্ডা দিনত কি খাওঁ লাগি থাকে। সেইকাৰণে আমি যদি এনেদৰে ধুনীয়াকৈ হেল্থি লাডু এটা বনাই থৈ দিওঁ, চাহৰ লগত আমিও খাব পাৰোঁ, ল'ৰা ছোৱালীকো দিব পাৰোঁ আৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰোঁ আৰু আলহীকো দিব পাৰোঁ, নহয়নে বাৰু? এটা লাডু মই আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ। দেখিছেনে কিমান ধুনীয়া মিহি হৈছে লাডুটো? এয়া চাওকচোন, ইয়াত ড্ৰাই ফ্ৰুট দিছোঁ আৰু এটা মই ভাঙি দেখুৱাওঁ। একেবাৰে টাইট হোৱা নাই, একেবাৰে ঢিলা হোৱা নাই, একদম ধুনীয়া হৈছে। এয়া দেখিছেনে বাৰু? আৰু এই লাডুকেইটা মই কেনেধৰণে বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। এতিয়া আহকচোন মোৰ ভিডিঅ'ৰ মাজলৈ। লাডু বনাবৰ কাৰণে মই এয়া এটা নাৰিকল লৈছোঁ এইটো, আৰু লগতে লৈছোঁ এয়া চুজি সম্পূৰ্ণ এবাতি লোৱা নাই, অকণমান কমকৈ লৈছোঁ, আধা বাতিতকৈ বেছি হ'ব। আৰু এয়া গুড় লৈছোঁ। গুড়ৰ বাতিটো অকণমান ডাঙৰ কিন্তু দেই, গুড় এবাতি লোৱা নাই, এবাতিতকৈ অলপ কম লৈছোঁ। আৰু অকণমান এয়া ড্ৰাই ফ্ৰুট লৈছোঁ, ড্ৰাই ফ্ৰুট অলমণ্ড সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। আৰু এয়া কাজু হয় আৰু এয়া অকণমান খিচমিচ। ড্ৰাই ফ্ৰুট দিলেও দিব পাৰি, নিদিলেও একো কথা নাই, ঘৰত যি থাকে আপোনালোকে সেয়াও ব্যৱহাৰ কৰিব পাৰে। এতিয়া আহকচোন কি কৰোঁ মই দেখুৱাম। প্ৰথমে মই গেছটো জ্বলাই কেৰাহী এখন পাতি দিলোঁ। কেৰাহীত এয়া অকণমান ঘিউ দি দিছোঁ আৰু ঘিউখিনিতে মই কাটি থোৱা ড্ৰাই ফ্ৰুটখিনি অকণমান ভাজি ল'ম। ড্ৰাই ফ্ৰুটখিনি যদি প্ৰথমতে অকণমান ভাজি লওঁ তেতিয়া খুব ভাল লাগে খাবলৈ। আৰু এতিয়া ঠাণ্ডাৰ দিন, কেতিয়াবা ড্ৰাই ফ্ৰুটবোৰ সেমেকি যায়, সেইকাৰণে ড্ৰাই ফ্ৰুট যদি আমি দিওঁ অকণমান ভাজি ল'লে ভাল হয়। এয়া মোৰ ড্ৰাই ফ্ৰুটখিনি ভজা হৈ গৈছে, অকণমান ভাজিলেই হ'ব। আৰু মই এতিয়া তেলৰ পৰা উঠাই ল'ম। আৰু সেই একেখন কেৰাহীতে মই এতিয়া চুজিখিনিও ভাজি ল'ম। গেছৰ ফ্লেমটো মই ল' কৰি ৰাখিছোঁ আৰু ল' মিডিয়াম ফ্লেমতে মই চুজিখিনি বহুত বেছি নাভাজোঁ, চুজিৰ কেঁচা গুণটো যোৱালৈকে মই ভাজি ল'ম। আৰু চুজিৰ পৰা এটা ধুনীয়া ভজা ভজা গন্ধ ওলাব আৰু তেতিয়া আমি বুজিব পাৰিব লাগিব যে আমাৰ চুজিখিনি ভজা হৈ গৈছে। এয়া মোৰ চুজিখিনি ভজা হৈ গৈছে আৰু ধুনীয়াকৈ এটা ভজা ভজা গন্ধ ওলাইছে। গেছৰ ফ্লেমটো মই অফ কৰি দিলোঁ আৰু ল' মিডিয়াম ফ্লেমতে মই ধুনীয়াকৈ চুজিখিনি ভাজি ল'লোঁ। আৰু এতিয়া চুজিখিনি মই কেৰাহীৰ পৰা কাঁহী এখনত উলিয়াই ল'ম। কেৰাহী মই সেই একেখনেই লৈছোঁ, অকণমান চাফা কৰি ল'লোঁ আৰু তাতে এতিয়া মই এয়া গুড়খিনি দি দিছোঁ। গুড় আপোনালোকে অকণমান বেছিও ল'ব পাৰে। আৰু এয়া পানী হয়, পানী আধা বাতিতকৈ কম ইয়াতে দি দিছোঁ। আৰু গেছৰ ফ্লেমটো হাই কৰি লৈছোঁ আৰু এতিয়া এইখিনি মই লৰাই থাকিম, গুড়খিনি যাতে ধুনীয়াকৈ গলি যায়। আমাৰ গুড়খিনি ধুনীয়াকৈ গলি গ'ল আৰু গেছৰ ফ্লেমটো মই এতিয়া কম কৰি দিছোঁ। আৰু মই আপোনালোকক দেখুৱাইছোঁ, এয়া অকণমান হাতেৰে এনেকৈ চুই চালে একদম আঠা লাগিছে, একটাৰ দুইটাৰ হোৱা নাই। আৰু এতিয়া ইয়াতে মই ইলাইচি 5টামান এয়া খুন্দি থৈছিলোঁ, সেয়াও মিলাই দিছোঁ আৰু অকণমান লৰাই দিম। আৰু ইয়াতে মই নাৰিকল এয়া ৰুকনিৰে ৰুকা নাই, মই মিক্সিতে পিচি দিলোঁ। আৰু বাকলি আছে, সেইকাৰণে অকণমান ৰঙচুৱা যেন দেখাইছে। বাকলিটোৰ সৈতে কোলা কোলা যে নাৰিকলৰ ওপৰত থাকে বাকলিটো, সেইটোৰ সৈতে পিচিলোঁ। এয়া মই ইয়াতে দি দিছোঁ। আৰু মই গুড়খিনি বেছিকৈ সেইকাৰণে পগোৱা নাই, কাৰণ নাৰিকল মই ভাজি লোৱা নাই। নাৰিকল ভাজি নোলোৱাৰ কাৰণে গুড়ত মই দি দিছোঁ আৰু গুড়খিনি সেইকাৰণে মই বেছিকৈ পগোৱা নাই, যাতে নাৰিকলখিনিও অকণমান গুড়ত ধুনীয়াকৈ সিজি যায়, যিহেতু কেঁচা নাৰিকল হয়। আৰু আপোনালোকে যদি ভাবে অকণমান ভাজি লওঁ, ভাজিও ল'ব পাৰে, একো নাই। মই নভজাৰ কাৰণে এনেকৈ দি দিছোঁ। আৰু এয়া দেখিছেনে? এতিয়া এইখিনি অকণমান ভাজি ল'ম গুড়ৰ সৈতে, তেতিয়া ধুনীয়াকৈ ভাজ খাই যাব নাৰিকলখিনি। আমাৰ নাৰিকল আৰু গুড় ধুনীয়াকৈ ভজা হৈ গৈছে, এয়া দেখিছেনে? আৰু ইয়াতে এতিয়া মই এয়া ভাজি থোৱা ড্ৰাই ফ্ৰুটখিনিও দি দিছোঁ আৰু লৰাই দিম ভালকৈ। বহুত হেল্থি লাডু হ'ব এইটো।
নাৰিকল দিছোঁ, ড্ৰাই ফ্ৰুট দিছোঁ আৰু এতিয়া ইয়াতে অকণমান মই ঘি দি দিওঁ। ঘি এতিয়া ঠাণ্ডা দিন, অকণমান ঘি খালে ভাল। এচামুচমান ঘি হ'ব মই দি দিছোঁ। আৰু আপোনালোকে যদি নাখায় বা ঘি কিছুমানে বেয়াও পায় তেতিয়া দিব নালাগে বাৰু। এয়া দেখিছেনে, একদম ধুনীয়া এটা গন্ধ আহিছে একদম। এয়া ঘিখিনি ধুনীয়াকৈ গলি গ'ল আমাৰ। এতিয়া ইয়াত আমি চুজি মিলাই দিম। চুজিখিনি ভাজি থৈছোঁ, একেবাৰতে গোটেইখিনি চুজি নিমিলাও, হয়তো বেছিও হ'ব পাৰে, সেইকাৰণে কম কমকৈ মিলাই দিম। আৰু গেছটো এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ দেই। ল' ফ্লেমত ধুনীয়াকৈ মিলাই দিম। দেখিছেনে, অলপ অলপকৈ মই চুজি মিলাই দিম। এতিয়া এয়া বাকী আছে আৰু অলপমান, এয়াও মিলাই দিছোঁ আৰু অকণমান থৈছোঁ বাৰু, দেখা যাব দিওঁ নে নিদিওঁ। বেছি হৈ গ'লেও দিগদাৰী হ'ব নহয় আকৌ। এয়া চব ধুনীয়াকৈ মই লৰাই দিছোঁ। এয়া আৰু অকণমান আছে, সেইকণ দিয়েই দিওঁ বাৰু। এয়া এতিয়া মই যিমানখিনি চুজি লৈছিলোঁ গোটেইখিনি চুজি মই ইয়াতে মিলাই দিলোঁ আৰু এইখিনিতে মই খুব ভালদৰে মিলাই দিম। দেখিছেনে, ধুনীয়াকৈ মিলাই দিম মই। চুজি আৰু গুড় একদম ধুনীয়াকৈ হৈছে, মানে কম বেছি হোৱা নাই। আপোনালোকে দেখিলেনে, যদি কেতিয়াবা কি হয় চুজি বেছি হৈ যায় বা চুজি দিয়াৰ লগে লগে বেছি ডাঠ হৈ যায়, আকৌ পানী অকণ দিব লগা হয়, তেতিয়া কিন্তু একদম বেয়া হ'ব দেই। পানী একদম নিমিলাব, তেতিয়া লাডুটো বনায়ে খাব লাগিব, থৈ দিব নোৱাৰিব আপোনালোকে। আৰু পানী দিব নালাগে। যদি কেতিয়াবা খুব ডাঠ হোৱা যেন দেখে তেতিয়া অকণমান চেনি মিলাই দিব পাৰে। চেনি মিলালেও বেছি মিঠা হ'ব সেইটোও ভয়, নহয় জানো। তেতিয়া কি কৰিব, অকণমান ঘি মিলাই দিব আপোনালোকে। সেইকাৰণে চুজি দিওঁতে খুব সাৱধানতাৰে চুজি দিব, যাতে বেছি নহয়। এয়া দেখিলেনে, এয়া একদম আমাৰ ধুনীয়াকৈ হৈ গৈছে। লৰাই আছোঁ মই, অকণমান ডাঠ হ'বলৈ দিম। এয়া দিছোঁ, বেছি ডাঠ হ'লেও আকৌ একদম ঠাণ্ডা হোৱাৰ লগে লগে মানে এনেকুৱা টান হৈ যাব ন, তেতিয়া কি হ'ব, চুজিৰ লাডুটো লিকটীয়া হ'ব। সেইকাৰণে বহুত টান কৰিব নালাগে আৰু একেবাৰে ঢিলা কৰিলেও আমাৰ চুজি লাডুটো নহ'ব, দুই পিনে বিপদ। সেইকাৰণে আমি ভাজি থাকোঁতে একদম সঠিক এটা জোখ হ'ব লাগিব, যাতে আমাৰ চুজি লাডুটো ধুনীয়াকৈ হয়। এয়া দেখিছেনে, এতিয়া মই এইখিনি কি কৰিম গম পাইনে, অকণমান এনেদৰে ঢাকোনখন লগাই থৈ দিম। তেতিয়া কি হ'ব, আমাৰ চুজিখিনি ধুনীয়াকৈ ফুলি যাব। আৰু গেছটো মই কৰি দিলোঁ অফ। এতিয়া 5 মিনিট সময় মই এনেদৰে থৈ দিম। ধুনীয়াকৈ চুজিও ফুলি যাব আৰু আমাৰ চুজিখিনিও কি হ'ব, ঠাণ্ডা হৈ যাব। তেতিয়া আমাৰ লাডু বান্ধিবলৈ কষ্ট নহয়। তাৰপিছত মই আপোনালোকক দেখুৱাম। চুজিখিনি মই কেৰাহীৰ পৰা কাঁহী এখনত উলিয়াই ল'লোঁ আৰু চুজিখিনি আমি হাতেৰে চুব পৰাকৈ ঠাণ্ডা হৈছে। একেবাৰে ঠাণ্ডাও বাৰু কৰি দিব নালাগে, তেতিয়া আকৌ বেয়া হ'ব দেই। মানে অকণমান গৰম হৈয়ে থাকিব লাগিব। আৰু চুজিখিনিৰ পৰা মই অলপমান লৈ পেলানি এয়া মই বান্ধি দেখুৱাইছোঁ আপোনালোকক। এটা বহুত ধুনীয়াকৈ বান্ধ খাই গৈছে, দেখিছেনে। আৰু কেতিয়াবা এনেকুৱা হয়, গৰমে গৰমে বান্ধিলেহে বান্ধ খায়, ঠাণ্ডা হ'লে বান্ধ নাখায়। আমাৰ একদম ধুনীয়া, হাতেৰে চুব পৰা ঠাণ্ডা হৈ গ'ল, অকণমানো দিগদাৰ হোৱা নাই। বহুত ধুনীয়াকৈ মোৰ চুজি লাডুটো মই একদম হাতেৰে বনাব পাৰিছোঁ, অকণমানো হাত পুৰা নাই। আৰু এটা আপোনালোকক দেখুৱাইছোঁ, এয়া দেখিছেনে, চাৰিওপিনৰ পৰা কিমান ধুনীয়া লাগিছে। আমি বাদাম দিছোঁ, কাজু দিছোঁ, বহুত ধুনীয়াকৈ আমাৰ চুজি লাডুটো হৈ গৈছে। আৰু কিছুমান গুড়ৰে বনালে পিছত লিকটীয়া হৈ যায়, এইটো একেবাৰে লিকটীয়া নহয়, কোমল হৈ থাকিব। এনেধৰণে যদি বনায় বহুত ধুনীয়া হ'ব। মই আৰু এটা বনাই আপোনালোকক দেখুৱাইছোঁ। আৰু সকলোৱে বনাব জানেই বাৰু, এনেকুৱা নহয় যে নাজানে। তাতে নতুন সকলে কেতিয়াবা হয়তো নাজানিবও পাৰে, নহয় জানো বাৰু। তেতিয়া মোৰ ভিডিঅ'টো চাই আপোনালোকে বনাব পাৰিব। সেই বুলি ভাবিহে মই আৰু এই চুজিৰ লাডুটো আপোনালোকক বনাই দেখুৱালোঁ। এয়া চাওকচোন কিমান ধুনীয়াকৈ হৈ গৈছে। এয়া এইটো চাওক, এয়া এইটো। এনেদৰে মই এতিয়া গোটেইখিনি লাড়ু বনাই ল'ম। এয়া দেখিছেনে, মই আপোনালোকক দেখুৱাবৰ কাৰণে লাডুকেইটা ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ। আৰু দেখিবলৈ কিমান ধুনীয়া হৈছে চাওকচোন। এটা মই ওচৰৰ পৰা দেখুৱাই দিছোঁ, একেবাৰে মিহি হৈছে আৰু খাবলৈ বহুত সোৱাদ লগা হয়, একেবাৰে হেল্থি হয়। এয়া চাওকচোন, আপোনালোকে সকলোৱে জানেই লাডু বনাবলৈ, তথাপিতো মইনো কেনেধৰণে বনাইছোঁ তাকে মই আপোনালোকৰ আগত আজি দেখুৱালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আৰু ইমান দেৰিলৈকে যে ভিডিঅ'টো চালে, সেইকাৰণে আপোনালোক
আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।